যিয়ে এখন আত্মবিশ্বাসী অসমৰ পৰিচয় দিয়ে। আমি সফলতাত আনন্দ নকৰো, আমি সফলতাৰ পিছত জিৰণি নলওঁ। এটা সফলতাই আৰু আন বহুত সফলতাৰ বাবে আমাৰ মনত নতুন নতুন সংকল্পৰ সৃষ্টি কৰে। আৰু সেইকাৰণে আজি আমি আগুৱাই যাব খুজিছো। এইবাৰৰ বাজেটত প্ৰথমবাৰৰ বাবে আমি লাহে লাহে এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ কামত আগবাঢ়িছো। আঞ্চলিক বৈষম্য দূৰ হ'ব লাগে। বৰাক উপত্যকাত এইবাৰ মিনি সেক্ৰেটাৰিয়েট উদ্বোধন হ'ব। মই মিনি নামটো কাটি দিব কৈছো, সচিবালয় কৰিব দিছো। ডিব্ৰুগড়ত আজি আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিব খুজিছো। যে গুৱাহাটীত যিমান সম্ভাৱনা হৈছে, এখন মহানগৰে অসমৰ পৰিচয় হ'ব নোৱাৰে। আজি যদি কৰ্ণাটকত যাওঁ, বেংগলোৰ, মেংগলোৰ, মাইচৰ, এখন ৰাজ্যৰ পৰিচয় এখন মহানগৰ হ'ব নোৱাৰে। ডিব্ৰুগড় আৰু শিলচৰক আমি মহানগৰ ঘোষণা কৰিছো, মিউনিচিপালিটি ক্ৰিয়েট কৰিছো, বাট দ্যাট ইজ নট এনাফ। উই হেভ টু টেক দ্য নেক্সট ষ্টেপ। এইবাৰৰ পৰা অহা 14 আগষ্টত আমি অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণৰ কাম আমি ডিব্ৰুগড়ত আৰম্ভ কৰিম। প্ৰতিজন বিধায়কৰ বাবে ডিব্ৰুগড়ত আৱাস থাকিব। আৰু লাহে লাহে যেতিয়া মানুহে আহি ক'ব গুৱাহাটীৰ কাষত মাটি লাগে, IIM কৰিব, ইঞ্জিনিয়াৰিং কলেজ কৰিব, আমি ক'ম ভাই ডিব্ৰুগড়ো আমাৰ ৰাজধানী, তাৰ কাষতো কৰিব পাৰে। আজি আমি অসমত সম্ভাৱনাৰ নতুন জোৱাৰ সৃষ্টি কৰিছো। উই আৰ টেকিং ডেলিভাৰেট ষ্টেপ যে আৰু এখন ক'ত মহানগৰ কৰিব পাৰি।